शिक्षक की पिटाई से छात्र की मौत का आरोपी शिक्षक गिरफ्तार। तिनसुकिया जिले के फिलोबाड़ी थाना क्षेत्र स्थित शंकरदेव शिशु निकेतन फिलोबाड़ी में एक सनसनीखेज घटना सामने आई है। आरोप है कि संजीव शर्मा नामक एक शिक्षक ने उत्पल टाय नाम के कक्षा 7 के छात्र की पिटाई की, जिसके बाद उपचार के दौरान उसकी मृत्यु हो गई। जानकारी के अनुसार यह घटना गुरुवार को हुई थी। घटना के बाद विद्यालय प्रबंधन ने छात्र को असम चिकित्सा महाविद्यालय में भर्ती कराया, लेकिन शुक्रवार रात इलाज के दौरान उसकी मौत हो गई। इस मामले में विद्यालय प्रबंधन पर घटना को दबाने की कोशिश करने का भी आरोप लगाया गया है। मृतक उत्पल टाये का घर शिवसागर जिले के आमगुडी कप्पा हातली क्षेत्र में बताया गया है। वह पहली कक्षा से ही शंकरदेव शिशु निकेतन फिलबाड़ी में पढ़ाई कर रहा था और विद्यालय की अध्यक्षा मम्मी महंत के छात्रावास में रहकर पढ़ाई कर रहा था। घटना के बाद फिलोबाड़ी तीनाली और विद्यालय के सामने लोगों ने टायर जलाकर जोरदार विरोध प्रदर्शन किया। प्रदर्शनकारियों ने मुख्य आरोपी शिक्षक संजीव शर्मा को कड़ी सजा देने और विद्यालय के सभी शिक्षकों को जांच के दायरे में लाने की मांग की है। घटना के बाद पूरा फिलोबाड़ी अंचल बंद रहा। छात्र की असमय मृत्यु से पूरे इलाके में शोक का माहौल है। पुलिस आरोपी शिक्षक को गिरफ्तार कर लिया है। मामले की जाँच के बाद ही सही जानकारी प्राप्त होगी। আমি ফোনযোগে খবৰ পাইছিলোঁ যে ফিলোবাৰী শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল টাই নামৰ এগৰাকী ছাত্ৰৰ এগৰাকী শিক্ষকৰ কোবত আচলতে ডিব্ৰুগড়লৈ মেডিকেললৈ যাবলগীয়া হ'ল আৰু তাতেই আইচিউতে তেখেতৰ মৃত্যু হৈছে। আৰু এনেকুৱা ধৰণৰ মৃত্যুৰ খবৰে আচলতে আমাক সমগ্ৰ ফিলোবাৰী অঞ্চল তথা ছাত্ৰ সন্থাটোকে আচলতে মৰ্মাহত কৰিছে। আচলতে তেখেতৰ পোনপ্ৰথমতে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে এগৰাকী শিক্ষাগুৰুৱে যেতিয়া ছাত্ৰগৰাকীক যদি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ খুব কম বয়সৰ সৰু ছাত্ৰগৰাকীক যদি এগৰাকী কালি গম পাইছোঁ বাৰু, আমাৰ ষ্টুডেণ্টো আছে ইয়াতে। কালি গম পাইছোঁ। কালি গম পোৱাৰ পাছত মানে ল'ৰাটো আকৌ ৰাতিলৈ ল'ৰাটো মানে মাষ্টৰ এজনে মাৰিলে বুলি গম পাইছোঁ। আমি আহিছোঁ এই শংকৰদেৱ শিশু নিকেতনত আমি আহিছোঁ। তেতিয়া মানে ইয়াত মানে হেৰি নাই, আমি থানালৈ গ'লোঁ। থানাটো মানে আমি লগ নাপালোঁ, অচিয়ক লগ নাপালোঁ আমি। তাৰপিছত ৰাতি শুনিছোঁ ল'ৰাটো ডেথ। আমাক ল'ৰাটো আজি আৰু স্কুলখন কি কাৰণে বন্ধ কৰিলে? আজি মৰণত প্ৰাৰ্থনা এটা কৰিব লাগিছিলে ল'ৰা ছোৱালী ষ্টুডেণ্ট গোটাই। কি চিৰ জীৱন বন্ধ কৰি দিম বুলি ভাবিছে নেকি? আমাৰ ল'ৰা ছোৱালীখিনি জীৱনটো খাই দিম বুলি ভাবিছে নেকি? এজনটো খালেই আৰু বাকী ল'ৰা ছোৱালীখিনি কি হ'ব? টিচাৰে সেইটো কি ভাবিছে কি না গোটেই টিচাৰখিনিয়ে কি হেৰি ব্লক খাই মাৰিছে নেকি? আমিতো বাকী টিচাৰখিনিক আমি মানে হেৰি কৰা নাই, দুখ নাই দিয়া। যোনজনে মাৰিলে আমাক সেইজনকে লাগে বুলি ধৰিছিলোঁ, কিন্তু আজিতো আমি তাত চবকে দৰকাৰ হৈছে। আমাক চব ষ্টুডেণ্টে দৰকাৰ হৈছে আমাক। আৰু আমাক যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে, নাই আমাক ল'ৰা জিন্দা লাগে। এইটো একদম সঁচা কথা। আৰু পুলিচে নিলে নহ'ব, আমাক পাব্লিকক এৰি দিয়ক। আমি কৰিম। আমি এজনী মাক হ'ব বাৰু, তাৰ মাক নহ'ব পাৰে, কিন্তু আমাৰ চবে মাক হয়। আমি ফাঁচি লাগিব আৰু ল'ৰাটোক গুণ্ডা বুলি কৈছে। অত দিনে সৰুৰ পৰা পঢ়ি আহিছে অংকুৰ মকুলৰ পৰা, তেতিয়া গুণ্ডা কেনেকৈ নেদেখিলে? আজি ল'ৰাটো মৰি গ'ল, আজি গুণ্ডা বুলি কৈছে। সেই টিচাৰজনকো লাগে, যোনজনে গুণ্ডা বুলি কৈছিলে আমাক, সেই টিচাৰজনো লাগে আমাক। শিক্ষকজনক কাৰায়ত্ব কৰিলে নহ'ব, তেখেতক কঠোৰ শাস্তি দিব লাগিব, ফাঁচি দিবই লাগিব। দ্বিতীয়তে স্কুলৰ প্ৰিন্সিপাল, আজি চৰকাৰী স্কুল খোলা, গোটেই স্কুল অফিচ খোলা চাগে। আজি কিয় স্কুল বন্ধ কৰিছে? স্কুলৰ নিশ্চয় ইয়াত গাফিলতি আছে। যিহেতু স্কুলৰ গাফিলতি আছে, প্ৰিন্সিপাল বা স্কুলে আজি ছাত্ৰজনে ঢুকালে, কৈছিলোঁ আমাৰ যদি সহপাঠী ঢুকায় তেন্তে সেই সময়ত স্কুলত মৌন প্ৰাৰ্থনা কৰে, স্কুল ছুটি দিয়ে। কিন্তু আজি কিয় তেখেতসকলে ৰাইজক সন্মুখীন হ'ব নোৱাৰিলে? বন্ধ হ'ল। ৰাইজেতো প্ৰতিবাদ কৰিবলৈ অহা নাছিলে, কিন্তু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, স্কুল বন্ধ। আৰু ৰাইজ বেছি খং হৈছিল। ইয়াত প্ৰথমতে তেখেতক ফাঁচি দিব লাগিব। কালি পুলিচ প্ৰশাসনে কাৰায়ত্ব কৰিছে, তাৰ কাৰণে আমি আদৰণি জনাইছোঁ প্ৰশাসনক। লগতে কিন্তু প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব, প্ৰিন্সিপালকো এৰেষ্ট কৰিব লাগিব দুয়োটা, আৰু গোটেই স্কুল ষ্টাফক তদন্তৰ আওতাত আনিব লাগিব। কাৰণ আমি যিটো গম পাইছোঁ, আপোনালোকে ফটো দিয়কচোন, জেউৰাৰ কোব, এইবিলাক চাওক আপোনালোকে। জেউৰা এনেকুৱাকে মাৰে নেকি? এনেকুৱাকে মাৰে নেকি? সেইবিলাক চাওক, গৰু ছাগলীকো এনেকুৱা নেমাৰে।
গোটেই স্কুলৰ গোটেই তদন্ত গোটেই স্কুল কৰ্তৃপক্ষক আইনৰ আওতাত আনিব লাগিব আৰু ৰ'ব এজন ক'লে আপোনালোকে ক'বলগীয়া থাকিলে স্কুল গোটেই কৰ্তৃপক্ষক বাইদেউ অকণমান ক'ব আপোনালোকে ক'বলগীয়া থাকিলে আমি কিনি কৈ লওঁ গোটেইখিনি এটাটো এৰেষ্ট হ'ল 2 নম্বৰ প্ৰিন্সিপালকো এৰেষ্ট লাগে আমাক তদন্তৰ আওতাত লাগিব আৰু আমি গম পোৱা মতে শুনিব পাইছোঁ ইয়াত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে এতিয়া কৈছে যে স্কুল ৰুমৰ ভিতৰত বন্ধ কৰি মাৰিছে আমি সদৌ মিচিং ছাত্ৰ সন্থা TMPK তৰফৰ পৰা উৎপল তাইৰ পৰিয়ালৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আমি স্কুল কৰ্তৃপক্ষ সম্পূৰ্ণ ইয়াত জগৰীয়া আছে আজি চৰকাৰী খোলা দিন স্কুল আজি বন্ধ আছে আপোনালোকে নিজেই দেখিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আজি অন্ততঃ ছাত্ৰজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তাৰ বন্ধুবৰ্গসকলৰ সৈতে মিলি মৌন প্ৰাৰ্থনা এটা কৰিব লাগিছিলে বুলি আমি অনুভৱ কৰোঁ লগতে আমি প্ৰশাসনক দাবী জনাওঁ যে যোৱাকালি সঞ্জীৱ শৰ্মা নামৰ কলংকিত শিক্ষকজনক কাৰায়ত্ব কৰিছে কাৰায়ত্ব কৰিলে নহ'ব দোষীক কঠোৰ শাস্তি দিব লাগিব লগতে তেখেতৰ আমি ফাঁচি দাবী জনাইছোঁ লগতে স্কুলৰ প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব লগতে স্কুল ষ্টাফকো আমি শুনিব পাইছোঁ স্কুল বন্ধ কৰি ছাত্ৰজনক মাৰপিট কৰিছে বুলি আমি শুনিছোঁ গোটেই স্কুল পিঠিত দাগ ছাত্ৰজনৰ বুকু মাথাত দাগ গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াত সম্পূৰ্ণ স্কুল কৰ্তৃপক্ষৰ দুখ আছে আৰু আমি সদৌ মিচিং ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক অতি সোনকালে তদন্ত কৰি আমাক উৎপল তাইৰ ন্যায় লাগিব অন্যথাই কিন্তু কেৱল এয়া ফিল'বাৰীতে শান্ত নাথাকে সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলতে ইয়াৰ তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই লৈ যাম এইটো এটা দুৰ্ভাগ্যজনক ক'ব লাগিব যিহেতু এই স্কুলৰে এজন শিক্ষক আছে ফিল'বাৰী আপডেটৰ নামৰ এটা পৰ্টেল চেনেল চলায় ইয়াত ফিল'বাৰীত সাধাৰণ বেজী চুৰ হাতী চুৰ হ'লেও অকণমান কথাতে আপডেটটো আহে কিন্তু ইমান এটা ডাঙৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছে তাৰ কাৰণে আমি সেইজন শিক্ষকো আমি গৰিহণা দিছোঁ যিহেতু বিষয়বস্তুখিনি যদি যোৱাকালি হোৱালে আৰু তেতিয়াহ'লে আৰু ৰাইজে গম পালেহেঁতেন আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আপোনালোকে দেখিছে কোনো ইয়াত নেতৃত্ব বহন কৰা নাই আজি TMPK আহিছে আছু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি AJYCP ফিল'বাৰীত হৈছোঁ পুৰহি শংকৰদেৱ শিশু নিকেতনত আমাৰে ছাত্ৰ অষ্টম শ্ৰেণীত পঢ়ি থকা উৎপল তাইৰ বিদ্যালয়লৈ গৈছিল বিদ্যালয়ত যাওঁতে বিদ্যালয়ৰ এজন শিক্ষকে সঞ্জীৱ শৰ্মা নামৰ এজন কলংকিত শিক্ষকে ছাত্ৰজনক প্ৰহাৰ কৰি যোৱাকালি অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় গতিকে আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমাক উচিত তদন্ত আৰু ন্যায় লাগিব বিশেষকৈ যোৱাকালি কাৰায়ত্ব কৰিছে সঞ্জীৱ শৰ্মা নামক কিন্তু কেৱল কাৰায়ত্বতে নহ'ব তেখেতক ফাঁচি দিব লাগিব লগতে স্কুল কৰ্তৃপক্ষকো তদন্তৰ আওতাত আনিব লাগিব স্কুলৰ প্ৰিন্সিপালক আনিব লাগিব স্কুলৰ গোটেইখিনি ষ্টাফকে আনিব লাগিব আমি ফিল'বাৰী শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত কাৰণ সকলোৱে শিক্ষক স্কুললৈ আপোনাৰ ল'ৰা ছোৱালীক আমাৰ ল'ৰা ছোৱালীক পঠিয়াওঁ ভৱিষ্যতৰ ভালৰ কাৰণে কিন্তু তাত যে ছাত্ৰজনে যে মৃত্যু আঁকোৱালি ল'ব লাগিব এইটো সঁচাকৈয়ে ফিল'বাৰীত এটা নুশুনা ঘটনা এটা হৈছে যাতে ভৱিষ্যতে এনেকুৱা এটা ঘটনা নহওক তাৰ কাৰণে আমি সকলোৱে ৰাইজ আজি একত্ৰিত হৈছে আৰু দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ